নমস্কাৰ 2024 বৰ্ষত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আজি বিশেষভাৱে অভিনন্দন জনাবৰ কাৰণে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ হক আমাৰ আজিৰ সভাখন 11 বজাৰ লগে লগে আমি আৰম্ভ কৰিছোঁ হক বিদ্যালয় সংগীতেৰে পৰৱৰ্তী সময়ত আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ বিদ্যালয়ৰ একালৰ কৃতি ছাত্ৰ বৰ্তমান উদয়ন একাডেমীৰ সন্মানীয় অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা ডাঙৰীয়াক তেখেতক আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি আনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে তেখেতক বহুমূলীয়া ভাষণ প্ৰদান কৰাৰ আমি সুযোগ দিছোঁ লগতে আমি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ তৰফৰ পৰা আমি পুৰস্কাৰে পুৰস্কৃত কৰিছোঁ হক আমি আমাৰ বিষয় শিক্ষকসকলে প্ৰতিটো বিষয়ত লেটাৰ মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ নগদ টকা গ্ৰন্থ কলম আদিৰে তেওঁলোকক পুৰস্কৃত কৰিছে আৰু আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক এগৰাকী দক্ষ খেলুৱৈ বীৰেন্দ্ৰনাথ দত্তক আমন্ত্ৰণ কৰি আনি তেখেতৰ খেলাৰ ক্ষেত্ৰত যি কীৰ্তিত্ব আৰু বৰ্তমান অৱস্থাত তেখেত কেৱল অসম নহয় ভাৰতবৰ্ষ নহয় আন্তৰ্জাতিক পৰ্যায়ত তেখেতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আজি আমি তেখেতক আমন্ত্ৰণ কৰি আনি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ লগতে আমাৰ প্ৰাক্তন ছাত্ৰী নিকিতা নেওগ তেওঁ বৰ্তমান অসমত এগৰাকী প্ৰতিভাৱান ছাত্ৰী হিচাপে জিলিকি উঠিছে বৰ্তমান মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধানী তেওঁ বাহিৰলৈ যোৱাৰ তেওঁ সুযোগ লাভ কৰিছে তেওঁকো আমি আজি আনুষ্ঠানিকভাৱে আমন্ত্ৰণ কৰি আনি তেওঁক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ মুখৰ অভিজ্ঞতাখিনি আমি ছাত্ৰ ছাত্ৰীৰ আগত ব্যক্ত কৰাৰ সুযোগ প্ৰদান কৰিছোঁ লগতে অতি গৌৰৱৰ কথা যে আমাৰ বিদ্যালয়ৰ পৰা এইবাৰ সাধাৰণ বিজ্ঞান বিভাগত 27জনকৈ ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছিল ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা আমাৰ সাধাৰণ বিজ্ঞানৰ বিষয় শিক্ষক পবিত্ৰ শইকীয়াক প্ৰশাসনে নিমন্ত্ৰণ কৰি তেওঁক পুৰস্কৃত কৰিছে আমিও আজি পবিত্ৰ শইকীয়া ছাৰক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ হয় 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 আমাৰ বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী স্বপ্নালী দত্ত কলিতা তেওঁ এই বৰ্ষৰ পৰা আৰম্ভ কৰিছে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমীয়াত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক তেওঁ এখনকৈ হেমকোষ এখনকৈ ইংৰাজী অভিধান নগদ 1000 টকা আৰু অভিনন্দন পত্ৰেৰে আজি পুৰস্কৃত কৰা হৈছে লগতে আজি ঘোষণা কৰা হৈছে যে অনাগত দিনত তেওঁ এয়া অব্যাহত ৰাখিব লগতে আমাৰ বিদ্যালয়ৰে অসমীয়া বিভাগৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী নৱনীতা দাস বাইদেৱে আমাৰ জিলাৰ ভিতৰত অসমীয়াত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে নগদ 5000কৈ টকা দিয়াৰ তেওঁ সংকল্প লৈছে আৰু এই বৰ্ষত তেওঁ বিদ্যালয়ৰ বিপ্লৱজ্যোতি বৰাক নগদ 5000 টকাৰে পুৰস্কৃত কৰিছে 100% সফল হৈছোঁ বুলি নকওঁ কিন্তু মই যেতিয়া অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ মই মোৰ ষ্টাফ কৰ্মচাৰী বা মোৰ কমিউনিটিৰ বা অন্যান্য ব্যক্তিসকলৰ সহযোগিতাত মই বিদ্যালয়ৰ সৰ্বাংগীন দিশত উন্নতি কৰাৰ অৰ্থে মই চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই আৰু এইকেইটা বছৰ আমি দেখিছোঁ যে আমাৰ ফলাফল
ইবছৰতকৈ সিবছৰ ভাল হৈ আহিছে। বিগত বৰ্ষত 2024 বৰ্ষত আমাৰ ফলাফল 100% হৈছে বিজ্ঞান আৰু কলা দুয়োটা শাখাতে, আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ 96% ৰিজাল্ট হৈছে। গুণোৎসৱতো আমি বিগত 4 বছৰ A+ পাবলৈ সক্ষম হৈছোঁ। আমি আশা ৰাখিম আৰু চেষ্টা অব্যাহত ৰাখিম যাতে অনাগত দিনতো আমাৰ এই ধাৰা অব্যাহত থাকে, বিদ্যালয়খনৰ সুনাম যাতে অব্যাহত থাকে।